মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত নৱোদয় বাছনি পৰীক্ষাৰ 2024 চনৰ ক্লাছ 6ৰ যিখন কুৱেশ্যন পেপাৰ আছিল, সেই কুৱেশ্যন পেপাৰখনৰ খণ্ড 1 মানসিক যোগ্যতা পৰীক্ষাৰ যিখিনি প্ৰশ্ন আহিছিলে তোমালোকে ইয়াৰ উত্তৰখিনি কৰি দিবলৈ চেষ্টা কৰিম। গতিকে ভিডিঅ'টি শেষলৈকে চাই থাকা আৰু এই কুৱেশ্যন পেপাৰবোৰ চালেহে তোমালোকে অলপমান আভাস পাবা যে তোমালোকৰ এইবাৰৰ পৰীক্ষাত কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিব পাৰে। এতিয়া প্ৰথমতে চোৱা, যিটো নিৰ্দেশনা দিয়া থাকে, মই আগৰ ভিডিঅ'কেইটাতো কৈছিলোঁ যে নিৰ্দেশনাটো সদায় তোমালোকে ভালদৰে পঢ়িব লাগে, মিনিমাম 2-3 বাৰমান তোমালোকে পঢ়িবাই। ঠিক আছে, কি দিছে তোমালোকে চাবা। নিৰ্দেশনাত দিছিলে ইয়াতে যোৱা বছৰৰ পেপাৰখনত যে প্ৰশ্ন সংখ্যা 1ৰ পৰা 4লৈকে প্ৰত্যেকটো প্ৰশ্নত 4টাকৈ চিত্ৰ A, B, C আৰু D দিয়া আছে। এতিয়া চোৱা, প্ৰশ্ন সংখ্যা 1ৰ পৰা 4লৈকে হয়নে, এই 4টা প্ৰশ্নত A, B, C, D কৈ চোৱাচোন, 4টা অপশ্যন ইয়াতে দি থোৱা আছে। ইয়াতে কি কৈছে, সেই চিত্ৰৰ ভিতৰত 3টাৰ মাজত সমানতা আছে আৰু 3টাৰ মাজত কিবা নহয় কিবা প্ৰকাৰে কি আছে, মিল আছে হয়নে। এটা চিত্ৰ কিন্তু বাকী কেইটাতকৈ ভিন্ন, অৰ্থাৎ সেই 4টা চিত্ৰৰ ভিতৰত যেনে চোৱাচোন, এই 4টা চিত্ৰ তোমালোকে চোৱা, এই 4টা চিত্ৰৰ ভিতৰত 3টাৰ কিবা নহয় কিবা কাৰণত ইয়াতে মিল আছে, এটা চিত্ৰৰ ইয়াতে মিল নাই হয়নে। যেনেকুৱা চোৱাচোন, উদাহৰণ হিচাপত ইয়াতে চোৱাচোন, এই লাইনটোৰ শেষত চোৱাচোন, ইয়াতে এনেকুৱা ধৰণে আছে হয়নে, ইয়াতে চোৱা আছে এনেকুৱা ধৰণে, কিন্তু ইয়াতে কিন্তু নাই। গতিকে এইটো কি হ'ব, অমিল। সেই অমিলটো আমি বাছি উলিয়াবলৈ লাগে। এতিয়া চোৱা, অন্যতকৈ ভিন্ন চিত্ৰটো বিচাৰি উলিওৱা আৰু শুদ্ধ উত্তৰ দিবলৈ OMR উত্তৰ পত্ৰত প্ৰশ্ন সংখ্যাৰ লগত থকা বৃত্তটো কয়লা কৰা। অৰ্থাৎ যিটো শুদ্ধ সেইটো বিচাৰি উলিয়াব দিছে, বিচাৰি উলিয়াই OMRত তোমাক শুদ্ধ উত্তৰটো লিখিবলৈ কৈছে। উত্তৰ মানে যিটো A, B, C, D, য'তে ধৰি লোৱা এইটো প্ৰশ্ন, এইটো 1 নম্বৰ প্ৰশ্ন, ইয়াতে 4টা অপশ্যন আছে A, B, C, D। ইয়াৰে যদি C নম্বৰটো শুদ্ধ হয় তোমালোকে কি কৰিব লাগিব, কলা কৰিব লাগিব। ঠিক আছে, ব্লেক পেনেৰে তোমালোকে কলা কৰিব লাগিব। এতিয়া আহা আমি ইয়াৰ উত্তৰখিনি কৰিবলৈ চেষ্টা কৰোঁ। আমাক প্ৰশ্নটোত কৈছিল, নিৰ্দেশনাত কৈছিল ইয়াতে যে 4টা আমাক চিত্ৰ দিছে, ইয়াৰ ভিতৰত 3টাৰ কিবা নহয় কিবা প্ৰকাৰে মিল আছে, এটাৰ কিন্তু ইয়াৰে মিল নাই হয়নে। সেই মিল নোহোৱাটো বেছি উলিয়াবলৈ কৈছে। এতিয়া আমি প্ৰথমতে থকা 1 নম্বৰ এই চিত্ৰকেইটা মন কৰাচোন তোমালোকে, এই চিত্ৰকেইটাৰ কোনটোৰ মিল নাই। ইয়াতে চোৱাচোন, এইটোৰো মিল আছে হয়নে, এইটোৰো মিল আছে, এইটো চিত্ৰৰো মিল আছে, কিন্তু ইয়াতে চোৱাচোন এনেকুৱা ধৰণে আছে, গতিকে এইটো চিত্ৰৰ মিল নাই। গতিকে ইয়াৰে শুদ্ধ উত্তৰ কোনটো হ'ব, কোনটো চিত্ৰৰ মিল নাই হ'ব, অপশ্যন নম্বৰ চিত থকাটো হ'ব। ঠিক আছে, এইটো হ'ব কাৰেক্ট এনসাৰ, অপশ্যন নম্বৰ চিত থকা এই চিত্ৰটোৰ বাকীকেইটা চিত্ৰৰ লগত কোনো মিল নাই। ঠিক একেধৰণে আমি যদি 2 নম্বৰ প্ৰশ্নটো চাওঁ, 2 নম্বৰটো চোৱাচোন, এই 4টা চিত্ৰ তোমালোকে চোৱা, 3টাৰ কিবা নহয় কিবা প্ৰকাৰে মিল আছে। চোৱাচোন গোটেইকেইটা কাৰচিনকেইডালত চোৱাচোন, এই কাৰচিনডালত চোৱাচোন শেষত এনেকুৱা ধৰণে আঁচ আছে হয়নে, চোৱাচোন আঁচ আছে। ইয়াতেও চোৱাচোন কাৰচিনৰ শেষত কি আছে, আঁচ আছে। ইয়াতেও চোৱাচোন কাৰচিনৰ শেষত কি আছে, আঁচ আছে। কিন্তু এই নম্বৰত থকা, অৰ্থাৎ এই চিত্ৰটোৰ ইয়াতে শেষত চোৱাচোন কাৰচিন আছেনে, ইয়াতে কোনো ধৰণৰ তোমালোকে চোৱাচোন শেষত এনেকুৱা ধৰণে আস্তানি থোৱা আছেনে, ইয়াতে আস্তানা নাই, ওপৰৰ ফালেহে এনেকুৱা ধৰণে আছে। ঠিক আছে, গতিকে বাকীকেইটাততো তলৰ ফালেও আস্তানা আছে এনেকুৱা ধৰণে, এইটো কিন্তু আস্তানা নাই। গতিকে অমিল কোনটো হ'ব, এই নম্বৰটো ইয়াৰে অমিল হ'ব। আশা কৰিছোঁ তোমালোকে ধুনীয়াকৈ এইটো বুজি পালা। এতিয়া আমি 3 নম্বৰটো কৰোঁ আহা। 3 নম্বৰত চোৱাচোন, 4টা চিত্ৰ দিছে, ইয়াৰে 3টাৰ কিবা নহয় কিবা প্ৰকাৰে মিল আছে, এটাৰ কিন্তু আমাৰ মিল নাই। কি মিল নাই আমি চাওঁ আহা। এতিয়া তোমালোকে যদি চোৱা, এই প্ৰথমত এইটো চিত্ৰটো তোমালোকে চোৱাচোন, ইয়াতে কিমানডালকৈ, ইয়াতে প্ৰথম চিত্ৰটোত যদি তোমালোকে চোৱা, ইয়াতে কেইডাল আছে চোৱাচোন, ইয়াৰ ভিতৰত চোৱা, ইয়াতে এডাল আছে হয়নে, এডাল আছে, নেক্সট এডাল, 2ডাল হয়নে, এডাল, 3ডাল, 4ডাল, 5ডাল আছে ইয়াৰ ভিতৰত। ঠিক আছে, নেক্সট ইয়াতে আমি কেইডাল আছে চাওঁ আহাচোন, ইয়াতে এডাল আছে হয়নে, এইডাল চোৱা, এই ভিতৰত থকাডাল কৈছোঁ, এডাল, 2ডাল, 3ডাল, 4ডাল, ইয়াতেও 5ডাল আছে। ঠিক আছে, ইয়াতে কেইডাল আছে চাওঁ আহাচোন, ইয়াতে এডাল আছে, 2ডাল, 3ডাল, 4ডাল, 5ডাল, আৰু এডাল সৰুকৈ আছে চোৱাচোন, ইয়াতে 6ডাল আছে হয়নে। ইয়াতে কেইডাল আছে, ইয়াতে আছে আমাৰ 5ডাল আছে, ইয়াতেও 5ডাল আছে, ইয়াতে কেইডাল আছে, 6ডাল আছে। এইটো চিত্ৰত আমি চাবাচোন কেইডাল আছে, ইয়াতে আছে। তোমালোকে অলপমান ভালদৰে মনোযোগেৰে চাবা, কাৰণ আঁচকেইডাল বহুত বেছি সৰুকৈ আছে। গতিকে চোৱা, এডাল, 2ডাল, 3ডাল, 4ডাল, 5ডাল আছে ইয়াতে। ঠিক আছে, এতিয়া বাকী কেইটা চিত্ৰত চোৱাচোন, এইটো চিত্ৰটো 5ডাল আছে, এইটোতো 5ডাল আছে, এইটোতো 5ডাল আছে, অৰ্থাৎ এই 3টাৰ কি আছে, মিল আছে। কিন্তু এইটোৰ মিল নাই, কাৰণ ইয়াতে কেইডাল আছে,
6ডাল আছে ঠিক আছে গতিকে শুদ্ধটো আমি তেনেকৈ কোনটো শুদ্ধ হয় বিচাৰি উলিয়াব লাগিব অপশ্যন নম্বৰ সি হ'ব এই কুৱেশ্যনটিৰ কাৰেক্ট আনসাৰ এনেকুৱা ধৰণৰ প্ৰশ্ন এইবাৰ তোমালোকৰ পৰীক্ষাত আহিব তোমালোকে অলপমান মনোযোগ দি চাবা নিৰ্দেশনাত কি দিছে পঢ়িবা তেতিয়াহে তোমালোকে উত্তৰখিনি কৰিব পাৰিবা আৰু ভয় খাব নালাগে বহুত বেছি টানো নহয় বহুত বেছি ইজিও নহয় কুৱেশ্যন পেপাৰ ঠিক আছে এতিয়া আমি 4 নম্বৰত থকা এই চিত্ৰকেইটা চাওঁ আহাচোন এই 4টা চিত্ৰ তোমালোকে চোৱা ইয়াতে তিনিটাৰ কিবা নহয় কিবা কাৰণত মিল আছে এটাৰ কিন্তু মিল নাই সেই মিল নোহোৱাটো আমি বিচাৰি উলিয়াবলৈ লাগে ইয়াতে তোমালোকে যদি চোৱা এই 4 নম্বৰটোৰ প্ৰথম ইয়াতে চোৱাচোন ইয়াতে চোৱা ইয়াতে দুডাল আছে হয়নে পুৰণ চিন আছে দুডাল ঠিক আছে ইয়াতেও দুডাল আছে ইয়াতেও দুডাল আছে গোটেইকেইডাল চোৱাচোন এটা লাইনত একেলগে আছে হয়নে ঠিক তেনেকৈ ইয়াতে দুটা চোৱাচোন তোমালোকে ভালদৰে চোৱা ইয়াতে যদি তোমালোকে চোৱা ইয়াতে চোৱা দুটা ফুট আছে হয়নে নেক্সট এফালে আহি গ'ল এই দুটা তাৰপিছত এই দুটা কিন্তু ইয়াতে তোমালোকে চোৱাচোন এইটোত কিন্তু ক্ৰছ হিচাপত আছে হয়নে চোৱাচোন এনেকুৱা হিচাপত আছে চোৱা হয়নে ইয়াতে কিন্তু এনেকুৱা ধৰণৰ মিলত নাই ঠিক আছে গতিকে বাকিকেইটাত চোৱাচোন বাকিকেইটাত মিল আছে হয়নে একেলগে আছে যিটো লাইনতে আছে থাকক গোটেইকেইটা কি আছে একেলগত আছে যেনে ইয়াতে চোৱাচোন এইখিনিতো চোৱা পুৰণ চিনকেইটাও তোমালোকে চোৱা এটা লাইনত আছে হয়নে ইয়াতে কিন্তু নাই ইয়াতে কি আছে এনেকুৱা ধৰণে বেকা বিকি কৈ আছে গতিকে ইয়াৰে অমিল কোনটো হ'ব অমিলটো হ'ব অপশ্যন নম্বৰ 8 থকাটো ঠিক আছে বহুতো ছাত্ৰ ছাত্ৰীৰ বুজি পোৱাত প্ৰব্লেম হ'ব পাৰে ঠিক আছে তোমালোকে 2-3 বাৰ মিনিমাম ভিডিঅ'টো চাবা তেতিয়াহে তোমালোকে বুজি পাবা প্ৰথমবাৰত হয়তো তোমালোকে বহুতেই বুজি নাপাব পাৰা এতিয়া আমি ভাগ নম্বৰ 2 লৈ চাওঁ আহাচোন ভাগ 2 ঠিক আছে এনেকুৱা ধৰণৰ কেইটা ভাগ আহিব তোমালোকে চোৱাচোন কেইটা ভাগ আহিব তোমালোক ভাগ 5 হয়নে এনেকৈ চাই যোৱা কেইটা ভাগ টোটেল আহিব তোমালোকৰ 10টা ভাগ ঠিক আছে 10টা ভাগত অৰ্থাৎ প্ৰায় 40 নম্বৰ তোমালোকৰ এনেকুৱা ধৰণৰ কুৱেশ্যন আহিব গতিকে এইখিনি জনাটো তোমালোকৰ বহুত বেছি ইম্পৰ্টেণ্ট হয় এই 40 নম্বৰ যদি তোমালোকে অতি সহজতে ইয়াৰ পৰা এটাও ভুল নোহোৱাকৈ লিখিব পাৰা তেতিয়াহ'লে তোমালোকৰ পাছ কৰাৰ চান্স বহুত বেছি বাঢ়ি যাব এতিয়া ভাগ 2টো আমি চাওঁ আহা ভাগ 2ত কি দিছে এনে নিৰ্দেশনা দিছিল যে প্ৰশ্ন সংখ্যা 5ৰ পৰা 8 লৈ বাওঁফালে এটা প্ৰশ্নচিত্ৰ দিয়া হৈছে আৰু সোঁফালে A B C আৰু D চিহ্নিত 4টা উত্তৰ চিত্ৰ দিয়া হৈছে অৰ্থাৎ এই প্ৰশ্ন সংখ্যা এই বছৰ প্ৰশ্ন সংখ্যা দিয়া আছে 5 6 7 8 এই প্ৰশ্ন সংখ্যা 5ৰ পৰা 8 লৈ এই বাওঁফালে চোৱাচোন এইটো সাইড অৰ্থাৎ এইখিনি হয় বাওঁফাল হয়নে নহয় এই বাওঁফালে কি দিয়া আছে এটা এইটো প্ৰশ্নচিত্ৰ ঠিক আছে ওপৰত লিখাও আছে তোমালোকে চোৱা এইখিনি প্ৰশ্নচিত্ৰ দি থোৱা আছে আৰু সোঁফালে কি কৰা আছে A B C D হিচাপত 4টা উত্তৰ চিত্ৰ দিয়া আছে ঠিক আছে এতিয়া আমাক কি কৈছে চোৱাচোন আমাক প্ৰশ্নত কৈছে যে উত্তৰ চিত্ৰৰ পৰা প্ৰশ্নৰ চিত্ৰৰ সমৰূপ চিত্ৰ বাছি উলিওৱা আৰু উত্তৰটো দিবলৈ ওএমআৰ উত্তৰ আৰু উত্তৰপত্ৰত থকা সংখ্যাৰ লগত থকা বৃত্তটো কলা কৰা অৰ্থাৎ এই যেটো প্ৰশ্নচিত্ৰ আছে এই প্ৰশ্নচিত্ৰৰ সমৰূপ মানে একেই তোমালোক সেম যেটো চিত্ৰ হেতু তোমালোক এই 4টাৰ ভিতৰৰ পৰা বাছি উলিয়াবলৈ কৈছে এতিয়া একে কোনটো হ'ব ইয়াৰে সমৰূপ চিত্ৰ কোনটো হ'ব সমৰূপ মানে দেখাত প্ৰায় একে ঠিক আছে দেখাত একে চিত্ৰ এটা তোমালোকে চোৱা 5 নম্বৰটো চোৱাচোন এই চিত্ৰটো চোৱা এই চিত্ৰটোত চোৱাচোন এইটো ইয়াতে এনেকৈ আছে হয়নে ইয়াতে কিন্তু এনেকৈ আছে আৰু এইটো মিল আছে নেকি নাই হয়নে মিল নাই ইয়াতে নেক্সট চোৱাচোন ইয়াতে এনেকৈ আছে ইয়াতে এনেকৈ আছে এইটো মিল অলপমান মিল আছে কিন্তু ইয়াতে চোৱাচোন এই কাৰ্চিনটো ইয়াতে আছে ইয়াতে কিন্তু বেলেগ সাইডত আছে এইটো মিল হ'ব জানো এইটো মিল হ'বনে নহয় এইটো অপশ্যন নহ'ব নেক্সট এইটো চিত্ৰটোত চোৱাচোন তোমালোকে ইয়াতে এইডাল এনেকৈ আছে তলৰ ফালে আছে ইয়াতে কিন্তু তলৰ ফালে নাই গতিকে এইটো হ'ব জানো নহয় এতিয়া এইটো চিত্ৰ তোমালোকে চোৱাচোন 2 নম্বৰ চিত্ৰটো ইয়াতে এইডাল চোৱা এনেকৈ আছে ইয়াতে এনেকৈ আছে এইডাল এনেকৈ আছে ইয়াতে এনেকৈ আছে হয়নে ইয়াতে চোৱাচোন এনেকৈ আছে এইটো সেম একে ঠাইতে আছে এনেকৈ হয়নে এইটো এনেকৈ আছে অৰ্থাৎ কি হ'ব এই যেটো প্ৰশ্নচিত্ৰ আছে এই প্ৰশ্নচিত্ৰটোৰ লগত এই চিত্ৰটোৰ আমাৰ মিল আছে হয়নে সম্পূৰ্ণৰূপে মিল অৰ্থাৎ সমৰূপ চিত্ৰটো আমাক বাছি উলিয়াবলৈ কৈছিলে নহয় গতিকে প্ৰশ্ন নম্বৰ 5ত এই প্ৰশ্ন চিত্ৰটোৰ সমৰূপ চিত্ৰ কোনটো হ'ব সমৰূপ চিত্ৰটো হ'ব অপশ্যন নম্বৰ ডি থকা এই চিত্ৰটো গতিকে অপশ্যন ডি হ'ব এই কুৱেশ্যনটিৰ কাৰেক্ট আনসাৰ আশা কৰিছোঁ তোমালোকে ধুনীয়াকৈ ইয়াৰ উত্তৰটো বুজি পালা গতিকে একেবাৰে ইজি হয় তোমালোকে আৰু কেইটামান কৰিলে তোমালোকে বুজি পাবা এতিয়া চোৱা নেক্সট চোৱা তোমালোকে 6 নম্বৰ এইটো প্ৰশ্নচিত্ৰটো তোমালোকে চোৱা এই যেটো প্ৰশ্নচিত্ৰ আছে এইটোৰ লগত কোনটো মিল আছে তোমালোকে চাব লাগে এতিয়া প্ৰথমতে যদি আমি এইটো চাওঁ এইটো এনেকৈ আহি এনেকৈ আছে হয়নে এইটোৰ লগত মিল আছে বৰ্তমান ঠিক আছে
তাৰ পিছত আমি যদি চাওঁ ইয়াতে এনেকৈ আছে এইটোতো এনেকৈ আছে এইখিনিলৈ মিল আছে এইখিনিৰ ফালে যদি আমি চাওঁ ইয়াৰ পৰা ওপৰৰ ফালে গৈছে ইয়াতে কিন্তু ইয়াৰ পৰা তলৰ ফালে আহি গৈছে হয়নে গতিকে যিহেতু তলৰ ফালে আছে এইটোৰ লগত এইটো মিলা নাই অৰ্থাৎ এইটো মিল নাই এতিয়া নেক্সটটোৰ লগত আমি মিলাই চাওঁ আহাচোন এইটো চোৱা এনেকৈ এনেকৈ মিল আছে হয়নে এইটো মিলিছে এনেকৈও মিলিছে এইটো চোৱা মিলি গৈছে এনেকৈও তোমালোকৰ মিলিছে চোৱা এইটো চিত্ৰৰ লগত এনেকৈও এইটো মিলিছে এইটোৰ লগত এইটোও মিলিছে হয়নে বাকীখিনিতো একেই আছে এইখিনি গতিকে ইয়াতে বি নম্বৰটোৰ লগত সম্পূৰ্ণৰূপে কি হৈছে মিল আছে এতিয়া আমি যদি চাওঁ সি নম্বৰটোৰ লগত মিল আছে নেকি নাই কিহৰ কাৰণ সি নম্বৰত এই আজডাল এইফালে আছে এনেকৈ আছে এইটোত কিন্তু এনেকৈহে আছিল হয়নে গতিকে এইটো মিল নহ'ব ঠিক একেধৰণে ইয়াতে চোৱাচোন এইখিনিত এনেকৈ আছে হয়নে এইখিনিৰ কথা কৈছোঁ মই ইয়াতে এনেকৈ আছে কিন্তু ইয়াতে চোৱাচোন ডি নম্বৰত তলৰ ফালে আছে গতিকে এইটোৰো মিল নাই অৰ্থাৎ আমি কি গম পালোঁ যে এই চিত্ৰটোৰ সমৰূপ চিত্ৰ হ'ব অপশ্যন নম্বৰ বিত থকা এই চিত্ৰটি ঠিক আছে গতিকে এই অপশ্যন নম্বৰ বি হ'ব এই কুৱেশ্যনটিৰ কাৰেক্ট আনসাৰ আশা কৰিছোঁ তোমালোকে ধুনীয়াকৈ বুজি পালা এতিয়া আমি নেক্সট আমি 7 নম্বৰটো কৰিবলৈ চেষ্টা কৰোঁ আহাচোন 7 নম্বৰটো আছিলে আৰু তোমালোকে ভিডিঅ'টো পোষ্ট কৰি তোমালোকে নিজে উত্তৰটো উলিয়াবলৈ চেষ্টা কৰা যদি তোমালোকে পাৰিছা আমাক কমেণ্ট ছেকশ্যনত উত্তৰটো জনাবলৈ নাপাহৰিবা 7 নম্বৰ যেটো প্ৰশ্নচিত্ৰ দিয়া আছে এই প্ৰশ্নচিত্ৰটোৰ লগত ইয়াৰে 4টা অপশ্যনৰ ভিতৰত কোনটোৰ মিল আছে আমি চাব লাগে এতিয়া আমি যদি চাওঁ ইয়াতে এইখিনিটো ঠিকই আছে হয়নে এইখিনি গোটেই লগত মিল আছে এইখিনি গোটেই লগত এতিয়া আমি যদি এইখিনি চাওঁ ইয়াতে চোৱাচোন এনেকৈ আছে ইয়াতেও এনেকৈ আছে হয়নে এইটোটো এনেকৈ আছে এইটোটো এনেকৈ আছে ইয়াত কিন্তু নাই ইয়াত এনেকৈ আছে উলুটা হৈ আছে অৰ্থাৎ এইটোৰ লগত এইখিনিৰ মিলা নাই হয়নে অৰ্থাৎ আমি গম পালোঁ যে ডি নম্বৰটো ইয়াৰে নহ'ব এইটো মিলাই নাই এটা নেক্সট যদি আমি চাওঁ ইফালে এইখিনিৰ লগত মিলিছে নে চোৱাচোন এইটো মিলিছে হয়নে এইটোও মিলিছে এইটোৰ কিন্তু উলুটা হৈ আছে চোৱাচোন মই আৰু এবাৰ তোমালোকক দেখাই দিছোঁ চোৱা তোমালোকে ইয়াতে কেনেকৈ আছে চোৱা ইয়াতে ভিতৰখিনিত এনেকৈ আছে হয়নে ইয়াতে এনেকৈ আছে ইয়াতেও এনেকৈ আছে ইয়াত কিন্তু উলুটাকৈ এনেকৈ আছে এনেকৈ থাকিলে মিলিবনে মিলা নাই এই প্ৰশ্নচিত্ৰটোৰ লগত অৰ্থাৎ এইটো কেনচেল হৈ গ'ল এইটো আমাৰ মিলা নাই এতিয়া আমি এই দুটা ৰৈ গ'ল এ আৰু বিৰ আমি যদি এইখিনি চাওঁ ইয়াতে এইটো চোৱাচোন এনেকৈ আছে ইয়াতে কিন্তু উলুটাকৈ আছে এনেকৈ আছে চোৱাচোন তোমালোকে মনোযোগ দি চোৱা এইটো ইয়াত এনেকৈ আছে হয়নে ইয়াত কিন্তু এনেকৈ আছে গতিকে মিল নাই এইটো এই নম্বৰটোৰ লগতো মিলা নাই গতিকে এই নম্বৰটো কেনচেল হৈ গ'ল এতিয়া চোৱাচোন এইটোৰ লগত এইটো মিলিছে হয়নে এইখিনিও মিলি গৈছে চোৱা এইখিনিও মিলিছে এনেকৈও মিলিছে চোৱাচোন মিলি গৈছে এনেকৈও মিলিছে হয়নে অৰ্থাৎ আমি ইয়াৰ পৰা কি গম পালোঁ যে 7 নম্বৰৰ লগত অপশ্যন নম্বৰ বিটো আমাৰ মিলিছে এইটো সমৰূপ চিত্ৰ ঠিক আছে এইটো আমাৰ মিলি গৈছে এনেধৰণে তোমালোকে উত্তৰবোৰ বিচাৰি উলিয়াবলৈ লাগিব মৰমৰ ছাত্ৰ ছাত্ৰীসকল এতিয়া আমি 8 নম্বৰটোৰ সমৰূপ চিত্ৰ আমি বিচাৰি উলিয়াও আহাচোন 8 নম্বৰত যদি তোমালোকে ভালদৰে চোৱা ইয়াতে চোৱাচোন এইখিনি এনেকৈ আছে হয়নে এনেকৈ আছে এইটোৰ লগত মিলিছে চোৱাচোন এইখিনি মিলি আছে এইখিনিও মিলি আছে এইখিনিত কিন্তু ইয়াতে খালী ঠাই আছে হয়নে এইটো খালী ঠাই আছে মিলিছে জানো এইটো আমাৰ মিলা নাই অৰ্থাৎ আমি গমেই পাই গ'লোঁ যে সি নম্বৰটোৰ মিল নাই 8 নম্বৰৰ যিটো প্ৰশ্নচিত্ৰ আছে এই প্ৰশ্নচিত্ৰটোৰ লগত অপশ্যন নম্বৰ চিৰ কোনো ধৰণৰ মিল নাই এতিয়া আমি কি কৰিব লাগিব ইয়াৰ পিছৰখিনি চাম ইয়াতে নেক্সট চোৱাচোন ইয়াতে এনেকৈ আছে হয়নে ইয়াতে এনেকৈ আছে ইয়াতেও এনেকৈ আছে এইখিনি মিল আছে এইখিনিতো মিল আছে এইখিনিতো মিলি আছে হয়নে এইখিনিত মিলি আছে গতিকে আমি ইয়াৰ নেক্সটখিনি চাম ইয়াতে আমি তোমালোকে চোৱাচোন ইয়াতে এনেকৈ আছে হয়নে এনেকৈ আছে মই চাইডত আঁকি দিছোঁ তোমালোকে চোৱা এনেকৈ আছে ইয়াতে এনেকৈ আছে চোৱাচোন এইখিনি হয়নে ইয়াতে কিন্তু নাই ইয়াতে এইখিনি খালী আছে এইখিনি নাই ইয়াতে এইটোৰ লগত মিল নাই অৰ্থাৎ এই নম্বৰটো ইয়াৰ লগত কি হোৱা নাই মিলা নাই আশা কৰিছোঁ তোমালোকে বুজি পালা ইয়াতে মিলা নাই এই নম্বৰটো কাৰণ এই নম্বৰত কি নাই এইখিনিৰ লগত এইখিনিৰ মিল নাই ঠিক আছে এতিয়া বি নম্বৰটোত আমি চাওঁ আহাচোন বা ডি নম্বৰটো প্ৰথমতে চাই লওঁ এইখিনি চোৱাচোন ইয়াতে এনেকৈ আছে হয়নে ইয়াতে কিন্তু চোৱাচোন এই মাজত আজডাল নাই ইয়াতে চোৱাচোন এই মাজত আজডাল নাই ইয়াতে এই মাজত আজডাল আছে অৰ্থাৎ এইটো মিলা নাই ডি নম্বৰটো মিলা নাই গতিকে ডি নম্বৰটো আমাৰ কেনচেল হৈ গ'ল শেষত ৰৈ গ'ল বি নম্বৰটো এটা চোৱা ইয়াতে এনেকৈ আছে এনেকৈ চোৱা বি নম্বৰটো এনেকৈ ছেম আছে নেক্সট এনেকৈ আছে ইয়াতেও এনেকৈ আছে তাৰপিছত এনেকৈ আছে হয়নে মাজত আছ আছে ইয়াতেও এনেকৈ থাকি মাজত আছ আছে অৰ্থাৎ 8 নম্বৰটোৰ লগত কোনটো মিলিলে 8 নম্বৰটোৰ লগত বি নম্বৰটো মিলিলে এই বি নম্বৰটোৱে হ'ব কুৱেশ্যন নম্বৰ 8ৰ শুদ্ধ উত্তৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল নেক্সট তোমালোকে ভাগ নম্বৰ 3 থকা প্ৰশ্ন নম্বৰ 9
10 11 আৰু 12 উত্তৰখিনি উলিয়াবলৈ তোমালোকে চেষ্টা কৰা প্ৰথমতে তোমালোকে এইখিনি অৰ্থাৎ প্ৰশ্ন নিৰ্দেশনাখিনি ধুনীয়াকৈ পঢ়ি চোৱা আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে উত্তৰটো উলিয়াব পাৰিছা আমাক কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিবা লগতে গোটেইখিনি ভাগ নম্বৰ 10 লৈকে আছে ভাগ 4 ভাগ 4 হয়নে ভাগ 5 গোটেইখিনি ভাগৰ সম্পূৰ্ণ উত্তৰখিনি আমাৰ এপত পাবা যিসকল ছাত্ৰ ছাত্ৰী আমাৰ অনলাইন ক্লাছত জইন কৰিছা তোমালোকে তাত পায়ে যাবা আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে জইন কৰা নাই মাত্ৰ 199 টকাত এক বছৰৰ কাৰণে তোমালোকে অনলাইন ক্লাছ কৰিব পাৰিবা এতিয়াই ডেছক্ৰিপশ্যনত দিয়া লিংকত ক্লিক কৰি এপটো ডাউনলোড কৰি লও অথবা আমাক হোৱাটছআপত তোমালোকে কন্টেক্ট কৰা চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি দিবা লগতে আন কোনটো টপিকৰ ওপৰত ভিডিঅ' লাগে কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিবা